নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে 2025 চনৰ আগতেই অৰ্থাৎ নৱবৰ্ষ সোমোৱাৰ লগে লগে নাইবা নৱবৰ্ষৰ আগতেই কৰিবলগীয়া কেইটামান বিশেষ কথা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। 2024 বৰ্ষই আমাৰ মাজৰ পৰা বিদায় ল'বলৈ মাত্ৰ কেইটামান দিনহে বাকী আছে। এনে পৰিস্থিতিত এতিয়া সকলোৱে মাথো এটাই আশা কৰি আছে যে 2025 চনত যাতে জীৱনৰ সকলোবোৰ সময় ভাল হৈ যাওক। এতিয়া 2025 চনৰ নতুন বছৰৰ আগমনৰ কাউণ্টডাউন আৰম্ভ হৈ গৈছে। ৰাইজৰ মাজত বিয়পি পৰিছে নতুন শক্তি তথা উৎসাহ। যদিহে আপুনিও বিচাৰি আছে যে 2025 চনত সকলো আপোনাৰ লগত ভাল হওক, তেনেহ'লে কিছুমান বাস্তু ট্ৰিপ আপুনি ইতিমধ্যে গ্ৰহণ কৰিব লাগিব। বাস্তুশাস্ত্ৰৰ মতে আগন্তুক নতুন বছৰ আৰম্ভ হোৱাৰ আগে আগে এনে কিছুমান বস্তু আপুনি ঘৰলৈ আনি ৰাখিব পাৰে, যাৰ জৰিয়তে অত্যন্ত শুভ বুলিও গণ্য কৰা হয়। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰখনলৈ সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব তথা নেতিবাচকতাৰ আপোনাৰ পৰা অৰ্থাৎ নেতিবাচকতাৰ ঠাইত ইতিবাচকতা বিয়পি পৰিব। বাস্তুশাস্ত্ৰত এনে বহু শুভ বস্তুৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ বস্তু আপুনি ঘৰলৈ আনিলেই দৰিদ্ৰতা দূৰ হৈ ধনাত্মক শক্তি সম্প্ৰসাৰণ ঘটিব বুলি কোৱা হয়। এতিয়া বলকচোন জানি লওঁ সেই বিশেষ বস্তুসমূহনো কি কি। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। 2025 চনত আপুনি ঘৰলৈ আনিবলগীয়া প্ৰথম বস্তুটো হৈছে ময়ূৰৰ পাখি। ভগৱান শ্ৰীকৃষ্ণৰ ময়ূৰৰ পাখি খুবেই প্ৰিয়। যদিহে ঘৰত ময়ূৰৰ পাখি এটা ৰখা হয়, তেনেহ'লে মাতৃ লক্ষ্মী সদায় সেইখন ঘৰত বাস কৰে বুলিও কোৱা হয়। নতুন বছৰত যদিহে জীৱনত সুখ আৰু সমৃদ্ধি বিচাৰি আছে, তেনেহ'লে আপুনি ঘৰলৈ ময়ূৰৰ পাখি আনিব পাৰে। আন এটি বস্তু হৈছে তুলসীৰ গছ। সনাতন ধৰ্মত তুলসী উদ্ভিদক আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যিখন ঘৰত সেউজীয়া ৰঙৰ তুলসী গছ থাকে, তাত কেতিয়াও একোৰে অভাৱ নহয় আৰু ঘৰখন ধন সম্পত্তিৰে ভৰি থাকে। যদিহে আপোনাৰ ঘৰত তুলসীৰ গছ নাথাকে নাইবা তুলসীৰ গছডাল শুকাই গৈছে, তেনেহ'লে এইবোৰ ঘৰলৈ আহিবলগীয়া এটা বেয়া কথাৰ ইংগিত বুলি ক'ব পাৰে। সেয়েহে আপুনি খুব সোনকালেই তুলসীৰ গছ এজোপা ঘৰলৈ আনিব পাৰে। আন এটি বস্তু হৈছে ৰূপৰ হাতী। নতুন বছৰ আৰম্ভ হোৱাৰ আগতে আপুনি ঘৰলৈ ৰূপৰ হাতী এটাও আনিব পাৰে। জ্যোতিষৰ মতে ৰূপৰ হাতীত অলৌকিক প্ৰভাৱ আছে। এইখিনি ৰাখিলে ৰাহু আৰু কেতুৰ বেয়া প্ৰভাৱ শেষ হৈ যায় বুলি কোৱা হয়। লগতে ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰতো অগ্ৰগতি হয় বুলি বিশ্বাস কৰা হয়। আন এক বস্তু হৈছে ধাতুৰ কাছ। নতুন বছৰৰ আগতে নিশ্চিতভাৱে আপোনাৰ ঘৰলৈ এটা ধাতুৰ কাছ আনিব পাৰে। প্ৰায়ে মানুহে সৰু মাটি নাইবা কাঠৰ কাছ এটা আনি ঘৰত থৈ দিয়ে আৰু যিকোনো ঠাইতে ৰাখে, যিটো একেবাৰেই ভাল নহয়। ৰূপ, পিতল নাইবা ব্ৰঞ্জৰ ধাতুৰে নিৰ্মিত কাছ ঘৰত ৰখাটো অত্যন্ত শুভ বুলি কোৱা হয়। ধাতুৰ কাছ সদায় উত্তৰ দিশত ৰাখিলে ঋণাত্মক শক্তিৰ অন্ত পৰে আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ দিয়ে। ইয়াৰ পাছৰ বস্তুটো হৈছে লাফিং বুদ্ধা। 2025 বৰ্ষৰ উপলক্ষে আপুনি ঘৰলৈ লৈ আহিব পাৰে লাফিং বুদ্ধা। লাফিং বুদ্ধক সদায় উত্তৰ দিশত অৰ্থাৎ উত্তৰ পূব দিশত ৰাখিব লাগে। এনে কৰিলে ঘৰত টকাৰ অভাৱ কেতিয়াও নহয় বুলি বিশ্বাস কৰা হয়। আন এক আনিবলগীয়া বস্তু হৈছে সৰু নাৰিকল। আপুনি ঘৰলৈ সৰু সৰু নাৰিকল আনি কাপোৰেৰে মেৰিয়াই টকা থকা ঠাইত ৰাখি থৈ দিয়ক। ইয়াৰ পাছতেই দীপাৱলীৰ দ্বিতীয় দিনা সেই নাৰিকলটো উলিয়াই নদী নাইবা পুখুৰীত বিসৰ্জন দিয়ক। যদিহে আপুনি এনে কৰে, তেনেহ'লে মা লক্ষ্মী আপোনাৰ ঘৰত বহু দিনলৈ বাস কৰিব। বন্ধু-বান্ধৱীসকল, এইকেইটাই আছিল আপুনি নৱবৰ্ষৰ আগতে আনিবলগীয়া কেইটামান বিশেষ বস্তু। যদিহে আপুনি আনিব বিচাৰিছে, তেনেহ'লে খুব সোনকালেই এই বস্তুকেইপদ আপুনি আনি থওক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।